কেইবাদিনৰ পৰা ধৰি এই যুৱকজন তেখেতে মুখে খুব কম কথা কয়। জনাত তেওঁ কলিকতাৰ বুলিয়ে কৈছে। যি নহওক এই যুৱকজন এই ধৰণে ৰাস্তাত ঘূৰি ফুৰে। আজি আমাৰ দুজনমান যুৱক আহি পেলাই চেলুনত কথা পাতিলে আৰু এওঁক প্ৰথমে নবহে তাৰপিছত অলপ মৰম কৰি দিয়াত তেওঁ বহিলে। আমি এতিয়া অলপমান চাফাই কৰি দিছোঁ, মন চনবোৰ অকণমান ভাল হওক। ইয়াৰ পিছৰ পৰ্যায়তে আমি গা ধোৱা কামটো কৰিম। তাকে অকণমান ভিডিঅ' আকাৰ কৰিলোঁ যাতে আমাক এনে কাম কৰা দেখি অন্য এজনো উৎসাহিত হয়, এই ধৰণে এজনে আনজনক যাতে সহায় কৰে। আচল চেহেৰাটো ওলাই পৰিছে এতিয়া। আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে তেখেতৰ ঘৰৰ কোনোবাই পায়, সুবিধা হ'ব। क्या नाम है तुम्हारा भैया? নাপাতে ন বাৰু যি নহওক, আচল চেহেৰাটো এয়া ওলাইছে। আপোনালোকে চাওক, অলপ শ্বেয়াৰ কৰি দিয়ক যাতে তেখেতৰ ঘৰৰ কোনোবা থাকিলে যাতে চিনি পায়। এয়া শিৱসাগৰ জেঙেনকেইটা চাৰিআলিৰ ওচৰতে থাকে এজনে। আমাৰ স্থানীয় ব্যক্তিসকলে দোকান এখনৰ আগফালে থকাৰ সুবিধা কৰি দিছে। ৰাতি হ'লে তাতে থাকে বাইপাছ চাৰিআলি। বেছি হৈছে। মই চাওকচোন, আচল গৃহজন যদি ঘৰৰ কোনোবা ওলায়, আপোনাক যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। এয়া চুলি কাটি ইয়াক এতিয়া লৈ আহিছিলোঁ। কি খালে মুখখন যে? আম খাইছিলে। চুলি কাটি এতিয়া গা ধুৱাবলৈ লৈ আহিছোঁ।